নলবাৰীত ভাগ্যশ্ৰী মটৰ্ছৰ উদ্যোগত ৰঙালী বিহু উদযাপন অসমীয়া সাজপাৰ পৰিধানেৰে বিহু পৰম্পৰা ৰক্ষা ভাগ্যশ্ৰী পৰিয়ালৰ ঢোল পেপাৰ মাতেৰে ৰজন জনাই গ'ল নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা ভাগ্যশ্ৰী মটৰ্ছৰ বাকৰি হেপাহৰ ৰঙালী বিহুটোক চৌদিশে উদযাপন কৰাৰ লগতে নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেড পৰিয়ালবৰ্গৰ উদ্যোগত প্ৰতিষ্ঠানখনৰ চৌহদতে ৰঙালী বিহু দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় অসমীয়া জাতীয় সংস্কৃতিৰ লগত জড়িত প্ৰায় প্ৰতিটো অনুষ্ঠানে পালন কৰি চৰ্চাত অহা নলবাৰী এটা উল্লেখনীয় প্ৰতিষ্ঠান হৈছে ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেড ঐনবেলিৰ দৰে এইবেলিও ৰাতিপুৱাৰ পৰা ভাগ্যশ্ৰী পৰিয়ালে অসমীয়া পৰম্পৰাগতভাৱে ৰঙালী বিহুৰ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিষ্ঠানখনৰ পৰিচালন সঞ্চালক দিলীপ কুমাৰ দাস সহিত আটাইকেইজন কৰ্মচাৰীয়ে অসমীয়া পৰম্পৰা বিহু সাজ পৰিধান কৰা পৰিলক্ষিত হয় ইয়াৰ পিছত সকলোৱে মুকলি বিহু নৃত্যত অংশগ্ৰহণ কৰি উপস্থিত আটাইকে মুখিত কৰে অনুষ্ঠানৰ লগত সংগতি ৰাখি সমাজৰ বিভিন্ন স্তৰৰ বিশিষ্ট সামাজিক লোকসকলক আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ কেইবাগৰাকী সাংবাদিকক অসমীয়া ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় লগতে উপস্থিত সকলো লোককে অসমীয়া জলপানেৰে আপ্যায়ন কৰা হয় অনুষ্ঠানৰ পৰা প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী যুৱনেতা দিলীপ কুমাৰ দাসে ৰাজ্যবাহীক বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনোৱাৰ লগতে সকলোৰে দিনবোৰ সুখ শান্তি সমৃদ্ধিৰে ভৰি পৰাৰ কামনা কৰে লগতে অসমীয়া সংস্কৃতিৰ ৰক্ষাৰ্থে ভাগ্যশ্ৰী মটৰ্ছ পৰিয়ালে সদায় দায়িত্ব পালন কৰি যাব বুলি উল্লেখ কৰে ঐনবেলিৰ দৰে এইবেলিও আমি ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ সমূহ পৰিয়ালবৰ্গ বাবতি শাওন ৰঙালী বিহুভাগি আমি উদযাপন কৰিছোঁ আমাৰ প্ৰথম আমাৰ ঐনবেলি কৰে আপোনালোক আহে সকলোৱে দেখিছে এইবেলিও আমি নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত সমূহ ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতসকলক আমি সেৱা ফুলাম গামোচা আদৰি জনাই প্ৰত্যেকৰে ওচৰত ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰিয়ালবৰ্গই আমি সেৱা লৈছোঁ আৰু আমি ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰিছোঁ আজি আশীৰ্বাদ গ্ৰহণ কৰি প্ৰথম আশীৰ্বাদ গ্ৰহণ কৰিলোঁ ইয়াৰ পিছতে আমি বিহু দলেৰে আমি সকলোৱে আমাৰ ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ সমূহ কৰ্মচাৰীবৃন্দই একেলগে আমি বিহু এপাক নাচিলোঁ আপোনালোকে দেখিছে আৰু এইটোৱে আৰু বেলেগ একো নাই অসমীয়া জলপানেৰে আমি সকলোকে আপ্যায়ন কৰিবলৈ চেষ্টা কৰিছোঁ আমি ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেড জন্মলগ্নৰ পৰা আমি অসমীয়া জাতিৰ প্ৰতিটো অনুষ্ঠান যেনে ধৰক বিহু পূজা আদিকে ধৰি বা আমাৰ পৰম্পৰা যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ অসমীয়া জাতিৰ স্বাভিমান সেইবোৰ ৰক্ষা কৰাৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ নলবাৰীৰ পৰা শংকৰ কলিতাৰ ৰিপৰ্ট DA365